আজিকালি প্ৰায় সকলো মানুহেই গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰে আৰু এই গেছ চিলিণ্ডাৰ অহাৰ পৰা ভাত ৰুটি বা অন্যান্য যিকোনো খাদ্য ৰান্ধিবলৈ সহজ হৈ পৰিল কিন্তু এই গেছ চিলিণ্ডাৰ যিমানেই সুবিধাজনক সিমানেই বিপদজনক গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে সাৱধান নহ'লে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে তো ফ্ৰেণ্ডছ যদি আপোনাৰ ঘৰত এটা গেছ চিলিণ্ডাৰ আছে তেন্তে আজিৰ ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আপুনি যেতিয়া এটা গেছ চিলিণ্ডাৰ এজেন্সিৰ পৰা আনে তেতিয়া আপুনি কেৱল গেছ চিলিণ্ডাৰৰ লিক আছে নেকি বা অন্যান্য কিবা ডিফেক্ট আছে নেকি এইটোৱে চেক কৰে কিন্তু গেছ চিলিণ্ডাৰৰ এই নাম্বাৰটোৰ ফালে আপুনি কেতিয়াবা লক্ষ্য কৰিছিলেনে এই নাম্বাৰটো কিয় দিয়া থাকে আপুনি ভাবি চাইছিলেনে বা এই নাম্বাৰটো সম্পৰ্কে আপুনি জানেনে তো ফ্ৰেণ্ডছ যদি আপুনি এই গেছ চিলিণ্ডাৰ নাম্বাৰটো সম্পৰ্কে নাজানে তেন্তে গেছ চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ দৰেও আপুনি ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব আজিৰ এইটো ভিডিঅ'ত মই আপোনাক আপোনাৰ গেছ চিলিণ্ডাৰৰ এই নাম্বাৰটো সম্পৰ্কে সবিশেষ জনাম হেল্ল' ফ্ৰেণ্ডছ মই বাবুল আৰু আপুনি চাই আছে আমাৰ চেনেল এণ্ড ছাপোৰ্ট ফ্ৰেণ্ডছ ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কৰি দিব আৰু যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অন্যান্য সামগ্ৰীৰ দৰেও গেছ চিলিণ্ডাৰৰ এটা এক্সপায়াৰী ডেট দিয়া থাকে আৰু যদি গেছ চিলিণ্ডাৰৰ এক্সপায়াৰী ডেটটো পাৰ হৈ যায় আৰু আপুনি গেছ চিলিণ্ডাৰটো ব্যৱহাৰ কৰে তেন্তে এই গেছ চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰো সম্ভাৱনা থাকিব পাৰে তো ফ্ৰেণ্ডছ আপুনি কেনেকৈ আপোনাৰ ঘৰত থকা গেছ চিলিণ্ডাৰৰ এক্সপায়াৰী ডেটটো চেক কৰিব মই আপোনাক দেখুৱাম ইয়াৰ আগতে আপুনি কেইটামান কোম্পানীৰ শ্বৰ্টকাট সংখ্যা বুজিব লাগিব এক্সপায়াৰী ডেটবিলাক কোম্পানীয়ে ইংৰাজী লেটাৰৰ এৰ পৰা ডিলৈকে তিনিটা মাহত ভাগ কৰি ৰাখিছে এ মানে হৈছে জানুৱাৰীৰ পৰা মাৰ্চ বি মানে হৈছে এপ্ৰিলৰ পৰা জুন চি মানে হৈছে জুলাইৰ পৰা ছেপ্টেম্বৰ আৰু ডি মানে হৈছে অক্টোবৰৰ পৰা ডিচেম্বৰ এইটো হৈছে মাহৰ হিচাপ ইয়াৰ লগতে চনো দিয়া থাকিব যদি 18 লিখা থাকে তেন্তে আপুনি বুজিব 2018 যদি 19 দিয়া থাকে তেন্তে আপুনি বুজিব 2019 এনেকুৱা যদি 20 দিয়া থাকে তেন্তে আপুনি বুজিব 2020 তো ফ্ৰেণ্ডছ এই গেছ চিলিণ্ডাৰ চাওক লিখা আছে B22 এতিয়া আপুনি বুজিব লাগিব যে 2022 চনৰ এপ্ৰিলৰ পৰা জুনলৈকে ইয়াৰ ভেলিডিটি আছে যদি C22 দিয়া থাকে তেতিয়াহ'লে আপুনি বুজিব লাগিব যে 2022 চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে ইয়াৰ ভেলিডিটি আছে যদি D22 দিয়া থাকে তেন্তে আপুনি বুজিব লাগিব যে 2022 চনৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে ইয়াৰ ভেলিডিটি আছে তো ফ্ৰেণ্ডছ এনেকুৱা আপুনি আপোনাৰ গেছ চিলিণ্ডাৰৰ এক্সপায়াৰী ডেটটো চেক কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কৰি দিব আৰু যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে তেখেতেও এনেকুৱা গেছ চিলিণ্ডাৰৰ এক্সপায়াৰী ডেটটো চেক কৰিব পাৰে আৰু ফ্ৰেণ্ডছ এতিয়াৰ পৰা আপুনি গেছ চিলিণ্ডাৰ এজেন্সিৰ পৰা লগতে এক্সপায়াৰী ডেটটো আপুনি চেক কৰি ল'ব তো কালি আকৌ লগ পোৱাৰ আশাৰে আজি ইমানতে সামৰণি মাৰিলোঁ থেংক ইউ